PPE কিটৰ নামত ব্যাগুম কেলেংকাৰী RTI প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য কোট হেৰাল চীনৰ পৰা অনা 50,000 PPE কিট কোভিডৰ নামত ৰাজ্যৰ স্বাস্থ্য বিভাগত সংঘটিত হৈছে এক বৃহৎ কেলেংকাৰী শেহতীয়াকৈ পোহৰলৈ আহিছে এই কেলেংকাৰীৰ আশ্চৰ্যজনক তথ্য স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি 2020 চনৰ 15 এপ্ৰিলৰ মাজনিশা গুৱাহাটীৰ বৰ্ধাৰ বিমানবন্দৰত অৱতৰণ কৰিছিল বিশেষ কাৰ্গো বিমান বিমানখনত চীনৰ পৰা আহিছিল 50,000 PPE কিট চৰকাৰী তথ্য অনুসৰি PPE কিটসমূহৰ মূল্য প্ৰায় 15 কোটি টকা দেশৰ ভিতৰতে চীনৰ পৰা নিজাববীয়াকৈ PPE কিট ক্ৰয় কৰা প্ৰথমখন ৰাজ্য বুলি ঢাকঢোল বজাইছিল ৰাজ্যৰ স্বাস্থ্য বিভাগে কিন্তু দুবছৰৰ পাছত RTI প্ৰতিবেদনত উন্মোচিত হ'ল PPE কিট ক্ৰয়ৰ নামত হোৱা কেলেংকাৰীৰ তথ্য উক্ত RTIৰ উত্তৰত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন তথা NHMে স্পষ্টকৈ জনাইছে যে চীনৰ পৰা কোনো ধৰণৰ PPE কিট ক্ৰয় কৰা নাছিল স্বাস্থ্য বিভাগে NHMে দিয়া উত্তৰ অনুসৰি অসমৰ স্বাস্থ্য বিভাগে চীনৰ পৰা ক্ৰয় কৰা নাছিল কোনো কোভিড প্ৰতিৰোধৰ সামগ্ৰী এই তথ্য পোহৰলৈ অহাৰ পাছতেই এতিয়া সৰব হৈ পৰিছে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ চৰকাৰলৈ প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ কোট হেৰাল 50,000 PPE কিট কিয় আজি পৰ্যন্ত ৰাজহুৱা নহল কোভিডৰ সময়ৰ আয় ব্যয়ৰ হিচাপ এটো কি এটা জিয়া ফাকি দিলে অসমৰ মানুহক ৰাজহুৱা কৰিব লাগে যে যদি অসম চৰকাৰে কৰা নাই স্বাস্থ্য মিছনে কৰা নাই সেই PPE কিটবিলাক কলৈ গ'ল 50,000 PPE কিট যে অনা বুলি কৈছিলে সেই 15 কোটি মূল্য কোনে ব্যয় কৰিছে এই যে 50,000 কিট আনিছিলে হেতু এটা কাৰ গুদামত কোট পৰি আছে হেতু ৰাজহুৱা কৰিব লাগে চৰকাৰক উভতি ধৰিলে অসম জাতীয় পৰিষদেও নিৰপেক্ষ সংস্থাৰ যোগেদি তদন্তৰ দাবী এজেপি প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ ভাৰতৰ প্ৰথম ৰাজ্য অসম আমি প্ৰথমবাৰৰ বাবে PPE কিট ক্ৰয় কৰিছোঁ প্ৰত্যক্ষভাৱে NHMে ৰিপ্লাই দিছে যে অসম চৰকাৰে কোনো PPE কিট চাইনাৰ পৰা ক্ৰয় কৰা নাই আৰু তাৰ বিনিময়ত এপইচাও অসম চৰকাৰৰ ফাণ্ডৰ পৰা এপইচাও PPE কিট চাইনাৰ পৰা ক্ৰয় কৰাৰ বিনিময়ত ব্যয় কৰা নাই এতিয়া আমাৰ মনত অহা প্ৰশ্নবোৰ হ'ল যে সেই সময়ৰ স্বাস্থ্যমন্ত্ৰীয়ে সত্য কথা কৈছিল নে এতিয়া অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ NHMে সত্য কথা কৈছে অসম চৰকাৰে যি টকা ব্যয় কৰে এই টকা অসমৰ জনসাধাৰণৰ ৰাজহৰ পৰা সংগ্ৰহ কৰা টকা এই ধন কাৰো ব্যক্তিগত পুঁজিৰ ধন নহয় PPE কিট কেলেংকাৰীক লৈ সৰব ৰাইজৰ দলো স্পষ্ট উত্তৰ লাগে এই আসলতে এৰোপ্লেনখনত কি আছিল ব্লু ডাৰ্টৰ এৰোপ্লেনখনত কি আনিছিল PPE কিট যদি নাছিল তাৰ ভিতৰত কি আছিল অসম আৰোগ্য নিধিৰ নামত যথেষ্ট টকা ৰাইজৰ পৰা লোৱা হৈছিল ৰাইজে দিছিল সেই টকাবোৰ স্বচ্ছতাৰে আসলতে ইউজ কৰা হ'ল নে নাই ব্যৱহাৰ কৰা হ'ল নে নাই নে সেই টকাবোৰ এনেদৰে আসলতে কিবা গাফিলতি কৰি কিবা কেলেংকাৰী কৰি লুকুৱাই ৰখা হ'ল কেনেদৰে ইউজ কৰা হ'ল তাৰো কোনো সিদ্ধান্ত আজিলৈকে আমি কোনো তথ্য আমি আজিলৈকে পোৱা নাই এই ভয়ংকৰ কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাৰ পাছত এতিয়া ৰাজ্যৰ স্বাস্থ্য বিভাগে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া লক্ষণীয় হ'ব গোপাল চিলৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট হিৰকৰ সৈতে গৌতম নাথ আৰু বিতুপন শইকীয়াৰ ৰিপৰ্ট প্ৰাগ নিউজ